যদি আপুনি আপোনাৰ ভোটাৰ আইডি কাৰ্ডখন ডাউনলোডিং কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনাৰ ভোটাৰ আইডিৰ সৈতে কিন্তু মোবাইল নাম্বাৰটো লিংক থাকিব লাগিব অথবা আপুনি কোনো ধৰণৰ কাৰেকশ্যন কৰিবলৈ হ'লে এই লিংক থকাটো প্ৰয়োজন সো আপোনালোকে আপোনাৰ ভোটাৰ আইডিৰ সৈতে মোবাইল নাম্বাৰটো কেনেকৈ লিংক কৰিব পাৰিব তাৰে ফুল প্ৰসেছ এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আপোনাৰ বাবে যদি প্ৰয়োজন হয় আপুনি এতিয়াই লিংক কৰি ৰাখক কিয়নো ভৱিষ্যতত কিন্তু এই লিংক কৰাটো আৰু জটিল হৈ পৰিব তো আপোনালোকে কেনেকৈ লিংক কৰিব পাৰিব সেই প্ৰসেছটো মই আপোনালোকক এতিয়া দেখুৱাম তো ভিডিঅ'টো ভাল পালে লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যদি ফেসবুকত চাইছে পেজটো ফলো কৰি শেয়াৰ মাৰিবলৈ পাহৰি নাযাব কাৰণ গল প্ৰথমতে আপোনালোকে চাওক ইয়াতে ভোটাৰ সাৰ্ভিসৰ লগতে অন্য কিছুমান সাৰ্ভিসও কিন্তু লাভ কৰিব তো কেনেকৈ লাভ কৰিব সেই বিষয়ে দেখুৱাম তাৰ আগতে ফাৰ্স্ট টাইম আপোনালোকে কি কৰিব লাগিব ইয়াতে এই আইডিটোৰ বাবে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰটো কৰাৰ বাবে আপোনালোকে কি কৰিব ভিডিঅ'ৰ ডেসক্ৰিপচনত এটা লিংক আছে সেই লিংকত ক্লিক কৰিব ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ হোমৱৰ্কৰ এনেকৈ আহি যাব তো আপোনালোকে জাস্ট কি কৰিব ক্ৰিয়েট একাউণ্ট অপচনত ক্লিক কৰি দিব ইয়াতে ক্ৰিয়েট একাউণ্ট অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ নাম ইয়াতে আপোনাৰ দোকানৰ নাম ইয়াতে আপোনালোকৰ ইজাৰ ৰিটেইলাৰ ডিস্ট্ৰিবিউটাৰ আপোনাৰ যেটো হয় এটো ল'ব মোবাইল নাম্বাৰ তাৰ পিছত ইয়াতে আপোনাৰ পাছৱৰ্ড আৰু ইমেইলটো দি আপোনালোকে সাবমিট কৰি আপোনালোকে কি কৰিব হ'ব আইডিটো ক্ৰিয়েট কৰি ল'ব ওকে ক্ৰিয়েট কৰাৰ পিছত আপোনাৰ আইডিটো এক্টিভ কৰি তাৰ পিছত লগইন কৰিব ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ আৰু আপোনাৰ আইডি পাছৱৰ্ড আহি যাব আপোনাৰ মোবাইলত আপোনালোকে মোবাইল নাম্বাৰৰ জৰিয়তে কিন্তু আপোনালোকে ইয়াতে লগইন কৰিব লগইন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব তো এনেকৈ অহাৰ পিছত আপোনালোকে ধৰি লওক আপোনালোকে যেনেকৈ কামসমূহ কৰিব ইয়াতে চাওক ধৰি লওক মই ভোটাৰ আইডিৰ সৈতে আপোনালোকে মোবাইল নাম্বাৰ কেনেকৈ লিংক কৰিব পাৰিব প্ৰচেছটো দেখুৱাইছো উইদাউট আপোনালোকৰ আধাৰৰ জৰিয়তে ঠিক আছে তো আপোনালোকে ভোটাৰ সাৰ্ভিস অপচনত ক্লিক কৰি দিব তাৰ পিছত ইয়াতে আপোনালোকে দেখিছে মোবাইল লিংক আপোনালোকে দেখিছে তো আপোনালোকে মোবাইল লিংক অপচনত ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত আপুনি যেটো ভোটাৰ আইডিৰ সৈতে মোবাইল নাম্বাৰ লিংক কৰিব বিচাৰিছে সেই ভোটাৰ আইডিৰ ইপিক নাম্বাৰ ইয়াতে দিব লাগিব আৰু ইয়াতে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দিব ওকে ইয়াতে জাস্ট মই কিন্তু ইয়াতে মোৰ ইপিক নাম্বাৰ আৰু মোবাইল নাম্বাৰটো বহাই দিছো এতিয়া জাস্ট মই কি কৰিম শো অপশন বা আপোনালোকে কি কৰিব লাগিব সাবমিট অপশনত ক্লিক কৰি দিব মই ইয়াতে সাবমিট অপশনত ক্লিক কৰিলো তাৰ পিছত ইয়াতে চাওক আহিছে আৰ ইউ শিওৰ আপোনালোকে ওকে অপশনত ক্লিক কৰি দিব ওকে অপশনত ক্লিক কৰাৰ লগে লগে এপ্লিকেশন সাকসেসফুলি প্লিজ ওয়েট ফৰ আপডেট আপোনালোকে ওয়েট কৰিব লাগিব এনেকৈ কিন্তু আপোনালোকৰ আহি যাব ইয়াতে চাওক আপোনালোকে দেখিছে প্ৰসেসিংত আহি গৈছে এটো কি হ'ব 10 ৰ পৰা 1.5 ঘণ্টাৰ ভিতৰত কি হ'ব এটো আপোনাৰ সাকসেস হৈ যাব ঠিক আছে যেতিয়া নেকি আপোনাৰ সাকসেস হ'ব তেতিয়াই কি হ'ব আপোনাৰ মোবাইল নাম্বাৰটো লিংক হ'ব আৰু জৰিয়তে আৰু কিছুমান কাম কৰিব পাৰিব যেনেকৈ ইয়াতে আধাৰ সাৰ্ভিসৰ কাম সমূহ আছে আপোনালোকে এতে আধাৰ কাৰ্ডৰ সাৰ্ভিসসমূহ কিন্তু আপোনালোকে পাই যাব যেনেকৈ ইশ্ৰম কাৰ্ড তাৰ পিছত আধাৰ প্ৰিন্ট আধাৰ ফিংগাৰপ্ৰিন্টৰ জৰিয়তে আধাৰ কাৰ্ড প্ৰিন্ট আউট তাৰ পিছত আপোনালোকে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা পান কাৰ্ড সাৰ্ভিস ভেহিকল সাৰ্ভিস ৰেশন কাৰ্ড সাৰ্ভিস ফাৰ্মাৰ সাৰ্ভিস এনেকৈ বহুত সাৰ্ভিস ইয়াতে দিয়া আছে যেনেকৈ আপোনালোকে পান সাৰ্ভিস অপচনত যদি ক্লিক কৰে ইয়াৰ পৰা আপোনালোকে এনএছডিএল পান কাৰেকশ্যন কৰিব পাৰিব পান কাৰ্ড ফাইন কৰিব পাৰিব পান ডিটেইলছ এনেকৈ পান কাৰ্ড প্ৰিন্ট কৰিব পাৰিব এনেকৈ কিন্তু বহুত ধৰণৰ সুবিধা ইয়াতে দিয়া আছে তো আশা কৰো আপোনালোকে নিশ্চয় বুজি পালে সো ইজিলি কিন্তু আপোনালোকে এই কামসমূহ ইয়াৰ পৰা অতি সহজতে কৰিব পাৰিব আশা কৰো নিশ্চয় দেখা পালে অলপ আগতে মই যেটো লিংক কৰিলো সক অলৰেডি কিন্তু এটো সাকসেস হৈ গৈছে আপোনালোকে নিশ্চয় স্ক্ৰিনত দেখিবলৈ পাইছে সো আপোনালোকে কিন্তু এনেকৈ অতি সহজতে আপোনালোকে বিচাৰিলে আপোনাৰ ভোটাৰ আইডিৰ সৈতে মোবাইল নাম্বাৰটো লিংক কৰিব পাৰিব